নমস্কাৰ সকলোকে। আজি মই বনাব লৈছো বিহু স্পেচিয়েল চেনি ব্যৱহাৰ নকৰাকৈ আটাৰ এটা বৰফি ৰেচিপি। এই ৰেচিপিটো খাবলৈ খুব সুস্বাদু হয় আৰু বনাবলৈও একদম সহজ। তেনেহলে আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ কাৰণে মই গেছত পেন এখন পাতি এই কাপৰ জোখেৰে মই 2 কাপ আটা লৈছো। এইটো আমি যিটো ৰুটি বনাই খাওঁ সেইটো আটাই লৈছো। মই ৰঙা আটাটো ব্যৱহাৰ কৰিছো। এতিয়া মই আটাখিনি 3 পৰা 4 মিনিট সময় ধুনীয়া এটা গোন্ধ অহালৈকে ভাজি থাকিম। ইয়াক কিছু সময় ভাজাৰ পিছত এতিয়া ইয়াত মই দি দিছো 3 চামুচ জোখৰ ঘি। ঘিখিনি দিয়াৰ পিছত মই আটাখিনিৰ লগত ভালদৰে মিক্স কৰি আৰু কিছু সময় আটাখিনি ভাজি ল'ম। আটাখিনি ভাজোতে সদায় গেছৰ ফ্লেমটো ল' কৰি ল'ব, নহ'লে ৰঙা পৰি আহিব, কিন্তু আটাখিনি ভালদৰে ভাজ নাখাব। এয়া 4 পৰা 5 মিনিট সময় কণ্টিনিউ ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো শুকান নাৰিকলৰ গুড়ি। আপোনালোকে ইয়াত শুকান নাৰিকলৰ সলনি ফ্ৰেছ নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। যদি ফ্ৰেছ নাৰিকল ব্যৱহাৰ কৰে, নাৰিকলটো ৰুকি ভালদৰে ভাজি লৈ ইয়াত ব্যৱহাৰ কৰিব। মই নাৰিকলখিনি দিয়াৰ পিছত এতিয়া আটাখিনিৰ লগত কিছু সময় আকৌ ভাজি লৈছো আৰু এয়া মোৰ চাওক আটাখিনি ধুনীয়াকে ভাজা হৈ গৈছে। এতিয়া মই এইখিনি গেছৰ পৰা নমাই দিম আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিছো। আনফালে মই চচপেন এটা লৈ লৈছো। তাত মই এই বাতিৰ জোখেৰে এবাতি গুড় দিছো আৰু 3 চামুচ মানৰ জোখৰে পানী দিছো। এইখিনি এতিয়া আমি গলাই ভালদৰে পগাই ল'ব লাগিব। গুড়খিনি আমি কেনেধৰণৰ কৰিব লাগিব মই আপোনালোকক দেখুৱাইছো চাওক। গুড়খিনি যেতিয়া গলি যাব, অকণমান সময় পাক উঠাৰ পিছত চামুচত এনেদৰে অকণমান লৈ ঠাণ্ডা হ'লে আঙুলিৰ মাজত লৈ চাব। যদি এনেদৰে আঠা আঠা হৈ টাৰ হৈছে, তেতিয়াহ'লে আমাৰ গুড়খিনি ৰেডি হৈ গৈছে। এয়া মোৰ গুড়খিনি ধুনীয়াকে হৈ গ'ল। এতিয়া গুড়খিনি নমাই ল'লো আৰু এয়া মোৰ আটাখিনি চাওক অকণমান ঠাণ্ডা হৈ গৈছে। তেনেকুৱাতে এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম আধা কাপ জোখৰ মিল্ক পাউডাৰ। মিল্ক পাউডাৰ দিলে ইয়াৰ সোৱাদটো ভাল হয়। সেয়েহে আপোনালোকে মিল্ক পাউডাৰ দিওঁতে যাতে আটাখিনি ঠাণ্ডা হয় তাৰ পিছতহে মিক্স কৰিব, নহ'লে গোটা গুটি হৈ যাব পাৰে। মিল্ক পাউডাৰখিনি মিক্স কৰাৰ পিছত এতিয়া ইয়াত মই গুড়ৰ পানীখিনি দি অকণমানকে গুড়ৰ পানীখিনি দি আটাখিনিৰ লগত ধুনীয়াকে মিলাই আছো। একেবাৰতে গোটেইখিনি দি দিয়া নাই। যদি একেবাৰে দি দিওঁ হয়তো ঢিলাও হৈ যাব পাৰে। সেইকাৰণে এনেদৰে কমকে দি আটাখিনিৰ লগত মিক্স কৰি আছো। আৰু চাওক এতিয়া মোৰ গোটেইখিনি আটাৰ লগত মিক্স কৰা হৈ গ'ল আৰু মোৰ এইখিনি গুড়ৰ পানী বাঢ়ি গ'ল। সেইখিনি মই ইয়াত ব্যৱহাৰ নকৰো এতিয়া। আৰু এইখিনি বৰফি ছেট কৰিবৰ কাৰণে এখন ষ্টীলৰ কাঁহী লৈছো। তাত মই ঘি সানি ৰাখিছিলো আৰু এতিয়া আটাৰ মিশ্ৰণখিনি কাঁহীখনত দি দিলো। আৰু এতিয়া মই হাতৰ সহায়ত এইখিনি হেঁচি এটা চাইডত ধুনীয়াকে ছেট কৰি লৈছো। আৰু হাতেৰে ছেট কৰাৰ পিছত মই গিলাচ এটাৰ তলত ঘি অকণ সানি লৈ এনেদৰে জোৰকে হেঁচি দিছো, যাতে বৰফিখিনি ধুনীয়াকে ছেট হৈ যায়, যাতে পিছত কাটিবলৈ সুবিধা হয়। আৰু গ্লাছে দিয়াৰ পিছত চামুচখনৰ সহায়তো এনেদৰে ওপৰতো অকণমান নিমজ কৰি দিছো, যাতে দেখিবলৈ ভাল হয়। আৰু গোটেইখিনি ছেট কৰাৰ পিছত এতিয়া এইখিনি মই 1.5 ঘণ্টামানৰ কাৰণে ৰাখি দিলো। 1.5 ঘণ্টামানৰ পিছত এইখিনি অকণমান কোমল হৈ থাকোতেই মই চুৰি এখনৰ সহায়ত এয়া বৰফি শেপত এইখিনি এতিয়া কাটি ল'ম। যিহেতু এইখিনি যদি বেছিকে টান হৈ যায় পিছত কাটিবলৈ অসুবিধা হ'ব পাৰে, সেয়েহে অকণমান কোমল হৈ থাকোতেই মই বৰফিকেইটা কাটি লৈছো। আৰু চাওকচোন এয়া ধুনীয়াকে বৰফিকেইটা কটাৰ পিছত ধুনীয়াকে এৰাই আহিছে। আৰু এয়া মোৰ চেনি ব্যৱহাৰ নকৰাকে বনোৱা আটাৰ বৰফিকেইটা ৰেডি হৈ গ'ল। আৰু ইয়াত মই আজি চেনি ব্যৱহাৰ কৰা নাই, গুড়েৰে বনাইছো। একেবাৰে হেল্ডিও হয়। যদি আপোনালোকে এনেদৰে আটাৰ বৰফি বনাই খোৱা নাই, এইবাৰ বিহুত আপোনালোকেও এই আটাৰ বৰফিবিধ এবাৰ ট্ৰাই কৰি চাবচোন। আৰু দেখিলে নহয় আটাৰ বৰফিটো বনাবলৈ কিমান সহজ আৰু খুব কম সময়তে এই আটাৰ বৰফিবিধ বনাই খাব পৰা যায়। আজি মোৰ আটাৰ বৰফি ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।